নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে। গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2024 10টা ছিষ্টেম এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে। লাষ্ট ডেট হৈছে 7 তাৰিখলৈকে আছে, 7 মাৰ্চ 2024লৈকে আছে। আপোনালোকে এইকেইটা পোষ্টৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। এপ্লাই অনলাইন মোড, ঠিক আছে। পোষ্টটোৰ নাম হৈছে ছিষ্টেম এছিষ্টেণ্ট, নাম্বাৰ অফ পোষ্ট 10টা আছে। কেটেগৰী ৱাইজ যদি ভেকেঞ্চিবিলাক চাই ইউআৰৰ কাৰণে 7টা, STPৰ কাৰণে 2টা আৰু ST হিলছৰ কাৰণে 1টা আছে। দৰমহা দিছে 14,000 টকাৰ পৰা 17,000 টকালৈকে দিছে আৰু গেট পে থাকিব। ইয়াতে প্ৰিন্সিপাল চিটত 7,600 টকা থাকিব আৰু গেট পে থাকিব 6,200 টকা থাকিব ডিষ্ট্ৰিক্ট কোৰ্টত, ঠিক আছে। শিক্ষাগত অৰ্হতা লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন BCA উইথ 60% মাৰ্কছ লাগিব। এটা অৰো দিয়া আছে BSc উইথ 60% মাৰ্কছ থাকিলেও আবেদন কৰিব পাৰিব। ইয়াতে কিন্তু কম্পিউটাৰ 1 year কম্পিউটাৰ ডিপ্ল'মা লাগিব, ঠিক আছে। আৰু এইটো আচলতে BCA 60%ৰ লগতে এটলিষ্ট 1 year এক্সপিৰিয়েঞ্চ লাগিব, ঠিক আছে। আৰু অৰ দি থোৱা আছে ডিপ্ল'মা হোল্ডাৰ্ছ ফ্ৰম পলিটেকনিক ইন কম্পিউটাৰ ছায়েন্সৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব বা ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, কিন্তু 60% মাৰ্কছ লাগিব, এটলিষ্ট 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। এজ লিমিটটো হৈছে 21 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব, 21 to 40 yearsলৈকে। OBC MBC কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে, SC কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, STP আৰু ST হিলছৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ এক্সট্ৰাকৈ দিছে। এপ্লিকেশ্যন ফিজটো SC ST কাৰণে 250 টকা। PWD কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ নীল। আৰু বাকীখিনি কেণ্ডিডেটে 500 টকা দিব লাগিব, 500 rupees দিব লাগিব। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। 21 ফেব্ৰুৱাৰীৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হৈছিলে, 7 মাৰ্চ 2024লৈকে আছে, 4:30লৈকে আছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব। লাষ্ট ডেট ফৰ পে'মেণ্ট ফিজৰ কাৰণে 13 মাৰ্চ 2024লৈকে আছে, টিল বেংক ট্ৰেনজেকশ্যন আৱাৰ্ছ। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, লগতে অফিচিয়েল এডভাৰটাইজমেণ্টটো দি থৈছোঁ। ধন্যবাদ।